এই সমষ্টিৰ নতুনকৈ অন্তৰ্ভুক্ত হোৱা উত্তৰখাতল গাঁও পঞ্চায়তত নিজামুদ্দিন বাসগৃহত এই সমূহীয়া ইফতাৰ আৰু আম এপিল অনুষ্ঠিত হৈছে, তাত আপুনি উপস্থিত আছে, কি ক'ব? প্ৰথমে চাওক, আজি আমাৰ পবিত্ৰ ৰমজান মাহ চলি আছে। এই পবিত্ৰ ৰমজান মাহ উপলক্ষে আজি ইফতাৰৰ আয়োজন কৰা হৈছে। মই এই আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে গোটেই অসমবাসীক তথা চামগুৰি সমষ্টিৰ ৰাইজক পবিত্ৰ ৰমজান মাহৰ শুভেচ্ছা জনাইছোঁ। লগতে আপোনালোকে জানে যে পবিত্ৰ আমাৰ হোলী উৎসৱ চলি আছে। মই সকলো অসমবাসী সকলোকে আমাৰ হোলীৰ শুভেচ্ছা জনাইছোঁ। পবিত্ৰ ৰমজান মাহত আমি গোটেই দিনটো উপবাস থাকি আমি সন্ধিয়া সময়ত সমজুৱাভাৱে একেলগে ইফতাৰ গ্ৰহণ কৰোঁ আৰু মহান আল্লাহৰ ওচৰত আমি যাতে অসমত শান্তি সম্প্ৰীতি একেলগে বসবাস কৰি একেলগে সকলো ধৰ্মাৱলম্বী লোক একেলগে একে পথৰ যাত্ৰা হৈ যাতে চলিব পাৰোঁ তাৰে দোৱা কামনা কৰোঁ। আজি সেই উপলক্ষে উত্তৰ খাটোৱাল আপোনাৰ গাঁও পঞ্চায়তৰ আমাৰ প্ৰাক্তন গাঁও পঞ্চায়তৰ সভাপতি নিজামুদ্দিন আহমেদ ডাঙৰীয়াৰ বাসগৃহত উত্তৰ খাটোৱাল গাঁও পঞ্চায়তত অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ দুয়োটা দলৰ সন্মিলিত হৈ ইফতাৰৰ আয়োজন কৰিছিলে আৰু সেই সমূহীয়া ইফতাৰ পাৰ্টিত আমাৰ উত্তৰ খাটোৱালত প্ৰায় 1000 মান মানুহ আহি ইয়াত উপস্থিত হৈছে আৰু আমি সকলোৱে একেলগে আমি ইফতাৰ গ্ৰহণ কৰিছোঁ আৰু মহান আল্লাহৰ ওচৰত এয়াই প্ৰাৰ্থনা কৰিছোঁ যাতে এই সময়ত অসমৰ সকলো ধৰ্মাৱলম্বী মানুহ যাতে একেলগে একে যাত্ৰাত হৈ আগুৱাই যাব পাৰে তাৰে কামনা কৰিছোঁ। আৰু লগতে আপোনালোক জানে যে অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টি আমাৰ বৰ্তমান চৰকাৰত একেলগে মিত্ৰজোঁটত চৰকাৰ চলি আছে। সেই হিচাপে আমাৰ চামগুৰি সমষ্টিত আমাৰ যিহেতু আমি উপ নিৰ্বাচনত আমাৰ ভাৰতীয় জনতা পাৰ্টি তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী দীপ্তৰঞ্জন সমাৰ ডাঙৰীয়াক বিপুল ভোটৰ ব্যৱধানত আমি জয় কৰাইছোঁ আৰু আমি এটা আশা কৰিছোঁ যে আমাৰ যি 25টা গাঁও পঞ্চায়ত আছে আমি যেনেকৈ সমন্বয়ন বাৰ্তা লৈ গৈ আছোঁ আগন্তুক পঞ্চায়ত নিৰ্বাচনত আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী সকলো পঞ্চায়ততেই জয়ী হ'ব। আৰু ইয়াৰ উদাহৰণ হিচাপে আজি উত্তৰ খাটোৱালৰ গাঁও পঞ্চায়তত প্ৰাক্তন সভাপতি নিজামুদ্দিন চাহাবৰ বাসগৃহত যি ইফতাৰ আয়োজন কৰিছে ইয়াৰ পৰাই আমি এটা অনুমান